হ'ব সেইটোকে মই বিশ্বাস কৰি আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই। নমস্কাৰ, যিসকল আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো অতি মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেওঁলোকক চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত তেওঁলোকক টকা প্ৰদান কৰিব। আৰু এই টকাটো 10,000 টকাটো কেনেকৈ আপোনালোকে লাভ কৰিব আৰু আপোনালোকে কি কি নিয়ম আছে নিয়মখিনি মানিব লাগিব আৰু আপোনালোকৰ যিটো ফৰ্ম আছে আপোনালোকৰ ফৰ্মটো কেতিয়াৰ পৰা লাভ কৰিব বা কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণখিনি ডিটেইলছ আজি আপোনালোকক দিম যে আপোনালোকে সঁচাকৈ আপোনালোকে 10,000 টকাটো লাভ কৰিব নে নাই বা তাৰপিছত যি 15,000 টকাটো দিব এই 15,000 টকাটো আপোনালোকে লাভ কৰিব নে নাই, কি কি নিয়ম আছে। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টো সকলোখিনি ডিটেইলছ আজি আপোনালোকক দি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে আপোনালোকে নতুনকৈ চাই আছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজতো চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। এতিয়া প্ৰথমতে চাওক, চৰকাৰে এটা নিয়ম বান্ধি দিছে যি নিয়মৰ ভিত্তিত চৰকাৰে এই 10,000 টকাকৈ মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত আছে প্ৰথমতে 1,000 টকা দিছিলে, তাৰপিছত এতিয়া চৰকাৰে ঘোষণা কৰিছে 10,000কৈ টকা দিব। তো এই 10,000 টকাটো আপোনালোকে লাভ কৰিবলৈ আপোনালোকৰ কেইটামান নিয়ম আছে, কেইটামান চৰ্ত আছে চৰকাৰৰ, এইখিনি আপোনালোকে মানিব লাগিব, তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব। এই 10,000 টকাটো লাভ কৰাৰ পিছত আপোনালোকে পুনৰ 15,000 টকা পাব। এতিয়া কথা হৈছে এই নিয়মসমূহ কি কি। 1 নম্বৰ নিয়মত আপোনালোকে চাই লওক চৰকাৰে কি কি গাইডলাইন বান্ধি দিছে। প্ৰথম হৈছে যে আপোনালোকৰ 1 নম্বৰ নিয়মত আছে আপোনালোক যদি জেনেৰেল কাষ্টৰ হয় তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী থাকিব লাগিব, তেতিয়াহে আপোনালোকে টকা লাভ কৰিব। যদি 3টাৰ ঠাইত যদি আপোনালোকৰ 4টা ল'ৰা ছোৱালী হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এই 10,000 টকাটো লাভ নকৰে। কিন্তু SC ST চাহ জনজাতিৰ যিসকল মহিলা আছে তেওঁলোকৰ যদি ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালী আছে তেতিয়াহ'লেহে আপোনালোকে এই টকাটো লাভ কৰিব। নহ'লে চৰকাৰে দিয়া যি 10,000 টকা আছে এই 10,000 টকাটো লাভ নকৰে বা পিছত যি চৰকাৰে যি 15,000 টকাটো দিব এই 15,000 টকাটো আপোনালোকে লাভ নকৰে। যদি আপোনালোকৰ এই দুটা কেটেগৰীৰ ভিতৰত যদি আপোনালোকে পৰিছে, যিসকল জেনেৰেল কাষ্টৰ আছে তেওঁলোকৰ 3টা ল'ৰা ছোৱালী আৰু যিসকল SC ST OBC তেওঁলোকৰ যি 4টা ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে ফৰ্ম লাভ কৰিব। আৰু সেই ফৰ্ম লাভ কৰাৰ পিছত আপোনালোকে তাতে উল্লেখ কৰি দিব লাগিব যে আপোনালোকে কি কি ব্যৱসায় কৰিব। তাত হাঁহ কুকুৰা পোহে, গৰু ছাগলী পোহে, কিবা দোকান দিয়ে বা আপোনালোকে যদি ঘৰত কিবা ব্যৱসায় কৰে, এই সকলোখিনি তথ্য যেতিয়া আপোনালোকে উল্লেখ কৰি দিব, উল্লেখ কৰাৰ পিছত চৰকাৰে সেইখিনিৰ ভিত্তিত আপোনালোকক 10,000 টকাটো প্ৰদান কৰিব। তাৰ নেক্সটত যেতিয়া আপোনালোকে এই 10,000 টকাটো যেতিয়া আপোনালোকে কিবা এটা ব্যৱসায় কৰি উন্নতি কৰিব তাৰপিছত চৰকাৰে পুনৰ আপোনালোকক 15,000 টকা দিব। গতিকে আপোনালোকে এই 15,000 টকা যেতিয়া লাভ কৰিব চৰকাৰে তাত 50% আপোনালোকক ৰেহাই দিব আৰু বাকী 50% চৰকাৰৰ যি বেংকৰ পৰা আপোনালোকৰ টকাটো দিব সেই বেংকত আপোনালোকে টকাটো ঘূৰাই দিব লাগিব। এতিয়া কথা হৈছে আপোনালোকে এই 10,000 টকাটো লাভ কৰিবলৈ এতিয়া যি গাইডলাইন বান্ধি দিছে আপোনালোকে সেই গাইডলাইনৰ ভিতৰত যদি পৰিছে তেতিয়াহে চৰকাৰে আপোনালোকক এই 10,000 টকাটো প্ৰদান কৰিব। এতিয়া আপোনালোকৰ যিটো ফৰ্ম ইতিমধ্যে ডিচেম্বৰ মাহত আপোনালোকৰ এই ফৰ্মটো দিব, আপোনালোকৰ এই ফৰ্মটো কালেক্ট কৰি আপোনালোকে সেই ফৰ্ম যেতিয়া ফিল আপ কৰি দিব তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব। আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনি জনাব বিচাৰিছোঁ যদি আপোনালোকৰ দুটা বা যদি আপোনালোকৰ ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী আছে জেনেৰেল কাষ্টৰ বা আপোনালোকৰ যদি SC ST OBC হয়, চাহ জনজাতিৰ লোক হয়, যদি 4টা ল'ৰা ছোৱালী আছে তেতিয়াহ'লেহে আপোনালোকে এই ফৰ্ম লাভ কৰিব আৰু তাৰপিছত আপোনালোকে এই টকাটো লাভ কৰিব। 10,000 টকা যিটো দিব এই টকাটো আপোনালোকে লাভ কৰিব। আৰু যদি 3টা ল'ৰা ছোৱালীতকৈ বেছি আছে জেনেৰেল কাষ্টৰ বা যিখিনি SC ST OBC চাহ জনজাতিৰ লোক আছে তেওঁলোকৰ 4টাতকৈ যদি আৰু বেছি ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে এই টকা লাভ নকৰে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। যিবিলাক আত্মসহায়ক গোটৰ মেম্বাৰ আছে তেওঁলোকক আমি প্ৰত্যেক গৰাকী মহিলাক আমি এখন ফৰ্ম দিম। ফৰ্মত খালি এটা বেয়া কথা লিখা থাকিব যে আপোনাৰ বাচ্চা কিমান, সন্তান কিমান। বহুত বেছি সন্তান হলে সুবিধাটো নাপাব, অলপ আমি তাৰ এটা লিমিট আমি কৰি আছো আৰু 10 দিনত দিম তাৰ লিমিটটো। যি নহওক কাৰ কাৰ দুটা বাচ্চা আছে হাত দাঙক, ৰব। কাৰ কাৰ 3টা আছে হাত দাঙক, 4টা কাৰ কাৰ আছে? আচ্ছা, তাৰমানে ইয়াত চবকে ভৰিব লাগিব। মই আমাৰ জেনেৰেল কাষ্টত যিমান মহিলা আছে তাৰ 3টা সন্তান থাকিব লাগিব।
তাতকৈ বেছি হলে নাপাব সব তিনিৰ ভিতৰত আছেতো আছে নে নাই হাত ডাঙৰ কাকো এবাৰ সব তিনিৰ ভিতৰত আছে কিন্তু টি গাৰ্ডেন বা আমাৰ ওবিসি বা এসটি বা এসসি এই সকলক আমি 4টালৈকেও আমি কৈছো ঠিক আছে 4টা থাকিলেও হ'ব এতিয়া আপোনালোকক আমি ফৰ্ম দিম ফৰ্মত আপোনালোকক আমি সুধিম যে আপোনালোকে কি ব্যৱসায় কৰিব খুজিব কোনোবাই ক'ব মই গাহৰিৰ ব্যৱসায় কৰিম কোনোবাই ক'ব মই কুকুৰাৰ ব্যৱসায় কৰিম কোনোবাই ক'ব মই দোকান দিম কোনোবাই ক'ব মই তাঁতশাল বহুৱাম মই আপোনালোকক চেকিং কৰিব নাহো আপোনালোক আই মাতৃ আপোনালোকে যি ক'ব সেইটোকে মই বিশ্বাস কৰি আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিম